बात करते हैं क्या? Hey, don't disturb. क्या हुआ भाई, कुछ खाया पिया कि नहीं? बात करना হে দোস্ত, তো বলক আজি যাওঁ। যিহেতু গৰম বহুত চলি আছে, আপোনালোকে সকলোৱে গম পায়। আমাৰ লখিমপুৰ ফালে মানে ধৰক প্ৰায় 38, 37 ডিগ্ৰী এইকেইদিন মাৰি আছে। সকলো আমি জানো, গম পাই আছোঁ গৰম ইমান চলি আছে বুলি। বাকী আৰু সকলোৰে প্ৰত্যেকৰে আপোনালোকৰ জিলাসমূহ বেলেগ বেলেগ জিলাত কিমান ডিগ্ৰী চলি আছে আপোনালোকক জনাব কমেণ্টৰ জৰিয়তে। এক কেজি পৰা আছে ন? বাঢ়ি আছে 50 গ্ৰাম বাঢ়ি থাকিব। লোকেল মানে আপোনাৰ 7 টকা কৰি বিকিব। এইটো ল'ব পইচাটো। 10 টকা নেমু দি দিওঁ। দি দিওঁ। 10 টকা নেমু দি দিওঁ। নেমু কেটকা? তিনিটা 10 ল'ম। তিনিটা 10 ল'ম। এইটো বেঙেনা লৈ লওঁ। বেঙেনাৰ দাম কেনেকৈ জানো? এইটো কিমান বেঙেনা? 30 টকা। অলপ কম নহ'ব? 2 কেজি লৈ যাওঁ। 50 টকা 2 কেজি লৈ না? অলপ ভাল পাই চাই দিব দেই। চব্জিৰ দাম যিহে বাঢ়িছে, আৰু চব্জি মানে 80 টকা 70 টকা 60 টকা, তাৰ তলত কোনো চব্জি পাবলৈ নাই। সাধাৰণ ৰাইজে, আমাৰ নিচিনা ৰাইজে দেখোন মানে বিপদে হৈ যাব যেনেকুৱা চাই আছোঁ। 1 কেজি বিলাহীৰ দাম যদি আপোনাৰ 30 টকা 40 টকা হয়, আৰু এইটো ছিজনত বহুত হৈছে, সেইটো হিচাপত আমাৰ নিচিনা মিডল ক্লাছৰ বাবে তেনেকুৱা এই দামটো বহুত হৈ গৈছে। 1 কেজি জিকা ধৰক 80 টকা 70 টকা, বহুত। সেই হিচাপত আমাৰ হিচাপত বহুত হৈ আছে। গতিকে কিনো বজাৰ কৰিম, যিহে হওক বলক চাওঁ বজাৰ কি কি পায় আৰু কিমান দামত আছে। যিহেতু অলপ শেহতীয়া বজাৰত আহিছোঁ, শেহতীয়া বজাৰত আহিলে হয়তো কিছু একটা মানে অলপ কম মূল্যত পোৱা যায় বুলি সেইটো আশা এটা। যিহেতু কেঁচা চব্জি তেওঁলোকে শেহতীয়া হিচাপত 2-1 টকা কম পইচা পাম বুলি সেই আশা কৰি অলপ আহিছোঁ। গতিকে অলপ বজাৰ আমিও লৈ যাওঁ, আৰু দামবিলাক কিমান আছে সেইটো আপোনালোকক জনাম বাৰু, চাই থাককচোন। এইটো কেনে দিছে জলকীয়া? 30 টকা। এপোৱা 30। কম নহ'ব? এপোৱা মানে দিয়ক, 20-25 লৈ ল'ব। দিয়ক। জ্বলা হ'ব নাই? এইটো পূৰা জ্বলা হ'ব? জ্বলা নহ'লে এইটো প্ৰ' হয়, প্ৰ' একদম প্ৰ' জলকীয়া এইটো। মই আজি শুনিছোঁ জলকীয়া মাইক্ৰ'
बात करते हैं क्या? Hey, hey, don't disturb. क्या हुआ भाई? कुछ खाया पिया कि नहीं? बात करना होने से भी तो अच्छा होता है ना. किमान है ये भी छोटा छोटा वाला 70 है क्या? पैसे होने से वो नहीं लाता. ठीक बोल आगे हो बनू बात नहीं करते. এটা হাসা মাল কিন্তু দেই আসল মাল. ও এইটো সাইজে. এটা মাইকি এটা মোটা এটা মাইকিটো চলে মোটাই চাবই आज दिखाता है. তো বন্ধুসকল সেয়াই চালে গৰম বজাৰ কেনেকুৱা গৰম যেনেকুৱা নেকি ৰ'দৰ তাপমাত্ৰাটো যিমান বাঢ়ি আছে বজাৰৰ আপোনাৰ বস্তুবিলাকো মূল্যও মানে তেনেকুৱা বাঢ়িছে মানুহে কি খাব এতিয়া গৰম যেনেকুৱা ৰ'দৰ তাপমাত্ৰা মানুহে সহ্য যেনেকুৱা হ'লেও কৰিবই লাগিব যি প্ৰকাৰেই হওক ঠিক তেনেদৰে বজাৰৰ যিবিলাক বস্তু মানে মূল্য বাঢ়িছে মূল্য বৃদ্ধি হৈছে গতিকে বৃদ্ধি যিমানেই হওক সেইটো আমি খাবই লাগিব গতিকে দুখীয়া দৰিদ্ৰসকলৰ কাৰণে এটা এটা বিপদ বুলি ক'ব লাগিব গৰম হ'লেও বিপদ আৰু বজাৰৰ যিটো গৰম সেইটো হ'লেও বিপদ কাৰণ দাম যিমানে বঢ়ক 1 কেজি কেঁচা চব্জি আপোনালোকে নিজেই চালে যে ধৰক বিলাহী 1 কেজিৰ দাম 50 টকা 1 কেজি জিকাৰ দাম হৈ গ'ল 80 টকা গতিকে দাম যিমানে হওক দামৰ লগতনো কি কথা দাম বাঢ়িছে যেতিয়া খাবই লাগিব ঠিক তেনেদৰে গৰমৰো তাপমাত্ৰা তেনেকুৱা দিছে এইটো সহ্য কৰিবই লাগিব কাৰণ দুখীয়া দৰিদ্ৰৰ ঘৰততো আৰু ফেন নাথাকে পাংখা নাথাকে বিচনীৰে হ'লেও কাম চলাই যেনেকৈ হ'লেও দিনবিলাক পাৰ কৰিবলগীয়া সেয়া দুখীয়া দৰিদ্ৰৰ জীৱন যাপন আৰু যেনেকুৱা ধনী মানুহেতো ধৰক আৰু দাম বৃদ্ধিৰ লগত কোনো প্ৰভাৱ তেওঁলোকৰ নপৰে বা গৰমতো তেওঁলোকৰ প্ৰভাৱ নকৰে গৰমৰ লগতে কৈছোঁ আৰু কথাখিনি যিহেতু তেওঁলোকৰ এচি ৰুমত বহি থাকিলে গৰম আছে নে নাই তেওঁলোকে ক'ব নোৱাৰে